চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব চৰকাৰৰ দায়িত্ব লৈ কোভিড থাকিছিলে কিন্তু কোভিডৰ মাজতো প্ৰথমতে মই 8,72,739 গৰাকী মাতৃ যিসকলে নিয়মীয়াকৈ ঋণ ঘূৰাই দি আছিলে কিন্তু কোভিডৰ কাৰণে মাজত দিব পৰা নাছিলে তেনেকুৱা আই মাতৃসকলক মই মাতি আনি সকলোৰে হাতত 25,000 টকা পৰ্যন্ত নগদ ধন আমি তেওঁলোকৰ একাউণ্টলৈকে দিলো আৰু 1,600 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলো সেইটো আছিল প্ৰথম পৰ্যায় তাৰ ফলত 8,72,739 গৰাকী মহিলাই নিয়মীয়াকৈ লোন ঘূৰাই দি থাকিব পাৰিলে আৰু তেওঁলোকে নতুনকৈ লোনো ল'ব পাৰিলে তাৰ পিছত আমি সেই সকল মহিলাক মাতিছিলো যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু 3 মাহ মান মাত্ৰ লোন ঘূৰাই দিব পৰা নাছিলে তেনে মহিলা আছিলে 98,948 গৰাকী তেওঁলোককো আমি মাতি আনি তেওঁলোকৰ একাউণ্টত টকা ভৰাই দিছিলো যে আপোনালোকে এই টকাৰে লোনটো মাৰি থাকক লোনটো নিয়মীয়া কৰক যাতে আপোনালোক এনপিএ হ'ব নালাগে তাৰ বাবেও আমি 190 কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলো অৰ্থাৎ 10 লাখ মহিলাক আমি অপমানৰ পৰা মানসিক হাৰাশাস্তিৰ পৰা আমি ৰক্ষা কৰিছিলো যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে আমি আৰু এটা নতুন কাম হাতত লৈছিলো যে যিসকলে লোন ঘূৰাই দিয়া নাই বা লোন কিছু কিস্তি মাৰি তেওঁলোকে লোন দিয়া বন্ধ কৰি দিলে তেনেকুৱা মহিলাৰ যোনে 25,000 টকা পৰ্যন্ত লোন লৈছিলে তেনেকুৱা মহিলাৰ আমি এখন লিষ্ট বনালো আৰু সেই লিষ্টত 2,22,949 গৰাকী মহিলাৰ নাম আমি পালো আমি যেনেকৈ আজি আপোনালোকক মাতিছো তেনেকৈ আমি তেওঁলোকক মাতি আনিলো আৰু তেওঁলোকৰ হৈ আমি বেংকত 291 কোটি টকা জমা দিলো বেংকে নো অবজেকশন সাৰ্টিফিকেট বা নো ডিউজ সাৰ্টিফিকেট দিলে সেই সাৰ্টিফিকেট আমি মহিলাসকলৰ মাজত বিতৰণ কৰি দিলো এইবাৰ আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লৈছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফচিত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকৈ সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা
আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিতু গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয়নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম ইয়াৰ লগতে আমাৰ জুৱা যি বানপানী হৈছিল সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিল বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিল আমি এই 12 দিনত অসমৰ 6,86,487টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে 350 কোটি টকা আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো লখিমপুৰ জিলাতো বহুকেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও খাৰকাটি আহুমনি মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল আজি আমি তাৰো শুভ উদ্বোধন কৰিম শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15 কোটি 50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো শ্ৰদ্ধাৰ ৰাইজ লখিমপুৰৰ ছোৱালী মই যতে যাওঁ তাতে মই জিএনএম হিচাপে দেখা পাওঁ শিলচৰত গলেও মোক কয় যে দাদা মই লখিমপুৰ মামা মই লখিমপুৰৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিল কিন্তু এএনএম আৰু জিএনএমৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে বিএসসি নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত বিএসসি নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত বিএসসি নাৰ্ছিং পঢ়িব যাব নালাগে লখিমপুৰ মেডিকেল কলেজতে বিএসসি নাৰ্ছিং আপোনালোকে পঢ়িব পাব আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি বিএসসিৰ লগতে ইয়াতে এমএসসি নাৰ্ছিংও আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো শ্ৰদ্ধাৰ ৰাইজ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব তাৰো আজি আমি একেলগে ইয়াতে আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি যদিও আমি লখিমপুৰত আছো আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে অৰ্থাৎ আজিৰ সভাতে আমি অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেশন কাৰ্ড প্ৰদান কৰিম লখিমপুৰৰ 9,661 গৰাকী হিতাধিকাৰী আৰু 3,822টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেশন কাৰ্ড পাব
ইয়াৰ উপৰিও বজালী জিলাৰ ভবানীপুৰ সৰভোগ সমষ্টি, বাক্সা জিলাৰ বাক্সা সমষ্টি, কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি, চিৰাং জিলাৰ আটাইকেইটা সমষ্টি, ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান, ডিমা হাছাওৰ হাফলং, হাইলাকান্দি হোজাই লামডিং, কামৰূপৰ বকো, ছয়গাঁও, পলাশবাৰী, হাজো, শুৱালকুছি, ৰঙিয়া, কমলপুৰ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, কোকৰাঝাৰৰ গোসাইগাঁও, দতমা, কোকৰাঝাৰ আৰু বাউখাংগুৰি, পৰ্বতজৰা, নলবাৰী, টিহু, শিৱসাগৰৰ ডিমৌ, তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতেই ৰেচন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেচন কাৰ্ড ল'বৰ বাবে আজি এই সমষ্টিসমূহত উপস্থিত আছে। মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই ৩৭টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছোঁ। এতিয়া মই ৰেচন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খোজোঁ। ৰেচন কাৰ্ডখন পালে আমাৰ কি লাভ হয়? প্ৰথম, এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছোঁ। অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছোঁ, পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰীৰ আমি নিৰ্বাচন কৰিছোঁ আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া আজি যিসকলে ৰেচন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত তেওঁলোকে দিব পাৰিব। যদি ৰেচন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন। সেইকাৰণে আমি ততাতৈয়াকৈ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। এতিয়া ৰেচন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয়। লগতে ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ, নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই, তথাপিতো হস্পিটালত যদি আমি ৰেচন কাৰ্ডখন দেখুৱাওঁ, ৰেচন কাৰ্ডখন দেখুৱালেই বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম। তাৰমানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেচন কাৰ্ড দিছোঁ আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব? 2,500 কোটি টকা। আৰু ৰেচন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে। আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলোঁ, কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালোঁ আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব। ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি? আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে, কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম। এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে। মই আপোনালোকক এটাই কথা কৈছোঁ যে অৰুণোদয়ৰ কাৰণে
গাঁও বুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেশন কাৰ্ড থাকিলে কোনো গাঁও বুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেশন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালী কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেশন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেশন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজি কৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক বছৰ প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেশন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'ব নে বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'ব নে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'ব নে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'ব নে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেশন কাৰ্ডৰ লগত কিমান লাভ হল এটা কৈ চিন্তা কৰক প্ৰথম ৰেশন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেশন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেশন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকা লৈকে ট্ৰিটমেন্ট হল ৰেশন কাৰ্ড পালো কোনো কামতে আৰু গাঁও বুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেশন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো গতিকে এখন ৰেশন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো শ্ৰদ্ধা ৰাইজ এতিয়া মই আৰু দুটামান কথা ক'ব খুজো আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো তাৰ পিছত সৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো কোভিড শেষ হৈ গল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকৈ আছিল তেনেকৈ থাকিলে তাৰ পিছত আমি কি কৰিলো 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো এইবাৰ এই যেটো অৰুণোদয় পখেক চলি আছে এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব নাৰায়ণপুৰত বা বিপুৰিয়াত আগতে যদি বা ৰঙানদী নাওবৈছাত আগতে যদি 22,000 অৰুণোদয় পাইছিল এইবাৰ 30,000 পাব লখিমপুৰত আৰু এটা লাভ হল সমষ্টি এটা বাঢ়ি যোৱা কাৰণে
আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া নাওবৈচা ঢকুৱাখানা আৰু লখিমপুৰ এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে ৰেশন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত